টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দুৱৰাই স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট আপুনি বাৰু আপোনাৰ কষ্টৰ উপাৰ্জিত ধন ভৱিষ্যতৰ কথা ভাবি জমা কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছে নেকি তেনেহলে এই মুহূৰ্তত আমি লৈ আহিছো আপোনাৰ বাবে এই ভাল খবৰ অতি কম ধন খৰচ কৰি বিনিয়োগ কৰি আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা কিন্তু কেনেকৈ টাইমিটৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তত এটা ভাল খবৰ অতি কম ধন বিনিয়োগ কৰি আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা আৰু আপোনাৰ বাবে এক বিশেষ আকৰ্ষণীয় অফাৰ দৈনিক 200 টকাকৈ জমা কৰক আৰু লাভ কৰক 14,40,000 টকা আপোনাৰ ধন ৰাখি জমা কৰিব লাগিব পাব্লিক প্ৰভিডেন্ট ফাণ্ড একাউণ্টত 20 বছৰৰ পিছত লাভ কৰিব 14,40,000 টকা পিপিএফ স্কিমৰ একাউণ্টত বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত লাভ কৰা সুতৰ হাৰতো দিব নালাগে আপুনি কোনো ধৰণৰ কৰ যিটো এটা ভাল খবৰ আৰু পিপিএফত ধন জমা কৰিলে লাভ কৰিব নমিনিৰো সুবিধা ডাকঘৰ অথবা বেংকৰ নিৰ্বাচিত শাখাত 15 বছৰৰ বাবে খুলিব পাৰিব পিপিএফ একাউণ্ট এই সময়সীমা পিছত 5 বছৰলৈ আপুনি বৃদ্ধি কৰিব পাৰিব 500 টকাৰ বিনিময়তে পিপিএফ স্কিমৰ একাউণ্টৰ সুবিধা এটা বছৰত সৰ্বাধিক 1.50 লাখ টকালৈকে বিনিয়োগ কৰিব পাৰিব আৰু গ্ৰাহকে এপ্ৰিল জুন ত্ৰিমাসিকত 7.1%তকৈ সুত লাভ কৰিব চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰা সুতৰ হাৰ অনুসৰি লাভ কৰিব সুত বাৰ্ষিক 72,000 টকা বিনিয়োগ কৰিলে 15 বছৰত জমা হ'ব 10,80,000 টকা আৰু 7.1% সুতৰ হাৰত লাভ কৰিব আপুনি অতিৰিক্ত ধন পুনৰ 5 বছৰলৈ বৃদ্ধি কৰিলে বিনিয়োগ হ'ব 14,40,000 টকা অতিৰিক্ত সুতসহ লাভ কৰিব সৰ্বমুঠ 17,55,000 টকা আপোনাৰ বাবে এই বিশেষ আকৰ্ষণীয় অফাৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো এটা খুব ভাল খবৰ খুব কম ধন বিনিয়োগ কৰি আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা দৈনিক যদি আপুনি 200 টকাকৈ জমা কৰে তেনেহলে লাভ কৰিব আপোনালোকে 14,40,000 টকা আৰু এই ভাল খবৰটো সেই সকলৰ বাবে যিসকলে নিজৰ কষ্টৰ উপাৰ্জিত ধন ভৱিষ্যতৰ কথা ভাবি জমা কৰাৰ চিন্তা চৰ্চা কৰি আছে সেই তেওঁলোকৰ বাবে এই ভাল খবৰটো মাত্ৰ 200 টকাকৈ দৈনিক জমা কৰক আৰু লাভ কৰক 14,40,000 টকা আৰু আপোনাৰ এই ধন ৰাখি জমা কৰিব লাগিব পিপিএফ একাউণ্টত আৰু 20 বছৰৰ পিছত লাভ কৰিব আপুনি 14,40,000 টকা পুনৰবাৰ কৈছো যদি দৈনিক আপুনি 200 টকাকৈ জমা কৰে তেন্তে লাভ কৰিব 14,40,000 টকা আৰু 20 বছৰৰ পিছত আপুনি লাভ কৰিব 14,40,000 টকা আৰু পিপিএফ স্কিমৰ একাউণ্টত বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত আনকি লাভ কৰা সুতৰ হাৰতো আপুনি দিব নালাগে কোনো ধৰণৰ টেক্স তদুপৰি পিপিএফত ধন জমা কৰিলে আপুনি লাভ কৰিব নমিনিৰো সুবিধা টাইমিটৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তত এটা ভাল খবৰ অতি কম ধন বিনিয়োগ কৰি আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা আৰু চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰা সুতৰ হাৰ অনুসৰি আপুনি লাভ কৰিব সুত যদি আপুনি বাৰ্ষিক 72,000 টকা বিনিয়োগ কৰে তেনেহলে 15 বছৰত জমা হ'ব 10,80,000 টকা 7.1% সুতৰ হাৰত লাভ কৰিব আপুনি অতিৰিক্ত ধন আৰু আপুনি যদি পুনৰ 5 বছৰলৈ বৃদ্ধি কৰে তেনেহলে বিনিয়োগ হ'ব 14,40,000 টকা আৰু আপুনি অতিৰিক্ত সুতসহ লাভ কৰিব সৰ্বমুঠ 17,55,000 টকা আৰু এই সুবিধা প্ৰতিজন লোকৰ বাবে খুবেই লাভদায়ক
আপোনাৰ বাবে এই বিশেষ আকৰ্ষণীয় অফাৰ দৈনিক 200 টকাকৈ জমা কৰক আৰু লাভ কৰক 14,40,000 টকা আৰু আপুনি এই ধনৰাশি জমা কৰিব লাগিব পিপিএফ একাউণ্টত অতি কম ধন বিনিয়োগ কৰি আপুনি লাভ কৰিব লক্ষাধিক টকা আনকি লাভ কৰা সুতৰ হাৰতো আপুনি দিব নালাগে কোনো ধৰণৰ টেক্স তদুপৰি পিপিএফত ধন জমা কৰিলে আপুনি লাভ কৰিব নমিনীৰ সুবিধা আৰু ডাকঘৰ অথবা বেংকৰ নিৰ্বাচিত শাখাত 15 বছৰৰ বাবে খুলিব পাৰিব পিপিএফ একাউণ্ট এই সময়সীমা পিছত আপুনি 5 বছৰলৈ বৃদ্ধি কৰিব পাৰিব আৰু 500 টকাৰ বিনিময়তে আপুনি পিপিএফ স্কিমৰ একাউণ্ট খুলিব পাৰিব আৰু এটা বছৰত সৰ্বাধিক 1,50,000 টকালৈকে আপুনি বিনিয়োগ কৰিব পাৰিব এপ্ৰিল আৰু জুন ত্ৰিমাসিকত আপুনি 7.1% সুদ লাভ কৰিব আৰু চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰা সুতৰ হাৰ অনুসৰি আপুনি লাভ কৰিব সুদ পুনৰবাৰ কৈছো যদি আপুনি বাৰ্ষিক 72,000 টকা বিনিয়োগ কৰে তেনেহলে 15 বছৰত জমা হ'ব 10,80,000 টকা আৰু 7.1% সুতৰ হাৰত লাভ কৰিব অতিৰিক্ত ধন আৰু যদি আপুনি পুনৰ 5 বছৰলৈ বৃদ্ধি কৰে তেনেহলে বিনিয়োগ হ'ব 14,40,000 টকা আৰু আপুনি অতিৰিক্ত সুদ সহ লাভ কৰিব সৰ্বমুঠ 17,55,000 টকা